নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 জুলাই। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। APSCৰ আৰ্হিত অনুষ্ঠিত নহয় এইবাৰ নিযুক্তি পৰীক্ষা। পূৰ্বৰ দৰেই লিখিত আৰু মৌখিকভাৱে অনুষ্ঠিত হ'ব এই পৰীক্ষা আৰু 2100টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব প্ৰায় 1 লাখ পৰীক্ষাৰ্থী। আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 14,000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে কৰিছে আবেদন আৰু আগন্তুক 3 পৰা 4 দিনৰ ভিতৰতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰকাশ পাব পাঠ্যক্ৰম আৰু নিযুক্তি আয়োগক পাঠ্যক্ৰম প্ৰস্তুতৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিদৰে পৰীক্ষা অনুষ্ঠিত কৰিব তাক লৈ আলোচনা চলি আছে চৰকাৰী বিষয়াৰ মাজত আৰু জনতাৰ পৰাও এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছে চৰকাৰে। আৰু 3 অক্টোবৰৰ বাবে অসম আৰক্ষীৰ বাবে আৰম্ভ হ'ব সাক্ষাৎকাৰ আৰু পূৰ্বৰ দৰে অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া বাহাল থাকিব। আৰু APSC পদ্ধতিৰে কিয় পৰীক্ষা অনুষ্ঠিত কৰিছিল চৰকাৰে এই কথা বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰীয়ে। আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ 7,000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছে আৰু 2100টা পৰীক্ষা কেন্দ্ৰৰ সকলো দিশ নজৰ ৰখাটো সহজ নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সমগ্ৰ ৰাজ্যতে ইয়াৰ বাবে 2100টা পৰীক্ষা কেন্দ্ৰৰ প্ৰয়োজন হ'ব আৰু এই কাৰণতে 3 তৰপীয়া পদ্ধতিৰে পৰীক্ষা পতাৰ চিন্তা কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু পৰীক্ষাৰ প্ৰশ্নবিলাক APSC UPSCৰ মানদণ্ডৰ নহয় বুলি এতিয়া মন্তব্য কৰা হৈছে আৰু এই পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিলে কোনো ধৰণৰ খেলিমেলি হোৱাৰ আশংকা নাথাকে বুলি এতিয়া উল্লেখ কৰা হৈছে। আৰু চতুৰ্থ শ্ৰেণীৰ বাবে 10ম শ্ৰেণীৰ মানদণ্ডৰে প্ৰশ্নকাকত আহিব এইবাৰৰ পৰীক্ষাত আৰু যোগ্যজনহে যাতে চাকৰিৰ বাবে তাৰে বাবেহে এই কথা চিন্তা চৰ্চা কৰিছিল চৰকাৰে। আৰু একাংশ ৰাজনৈতিক দল বা ব্যক্তিয়ে চৰকাৰৰ প্ৰতিটো কথাতে তেওঁলোকৰ বিতৰ্ক বিচাৰে বুলি মন্তব্য এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। উপ নিৰ্বাচনত জয় জয়কাৰ হ'ল এইবাৰ ইণ্ডিয়া এলায়েন্সৰ। 10খনকৈ আসনত জয়লাভ কৰিলে ইণ্ডিয়া এলায়েন্সে। মাত্ৰ 2খন আসনতহে জয়লাভ কৰিলে এইবাৰ BJPয়ে। আৰু হিমাচল প্ৰদেশত দেহৰা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কমলেশ ঠাকুৰৰ জয়লাভ হোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ লগতে হিমাচল প্ৰদেশৰ নালাগড় সমষ্টিত কংগ্ৰেছৰ হৰদীপ সিং বাৱাৰ জয়লাভ হোৱা পৰিলক্ষিত হৈছে। লগতে পাঞ্জাৱৰ জলন্ধৰ পশ্চিম সমষ্টিত আপৰ মহিন্দৰ ভগৱতৰ জয়লাভ আৰু ইয়াৰ লগতে তামিলনাডুৰ বিক্ৰাবান্দি সমষ্টিত DMKৰ আন্নুৰ শিৱাৰ জয়লাভ আৰু উত্তৰাখণ্ডৰ ৰবীন্দ্ৰনাথ সমষ্টিত লখপত সিং বুটৌলাৰ জয়লাভ আৰু উত্তৰাখণ্ডৰ মাংগালুৰ সমষ্টিত কংগ্ৰেছৰ কাজী মহম্মদ নিজামুদ্দিনৰ জয়লাভ আৰু পশ্চিমবংগৰ ৰায়গঞ্জ সমষ্টিত তৃণমূল কৃষ্ণ কল্যাণৰ জয়লাভ আৰু ৰাণাঘাট দক্ষিণ সমষ্টিত তৃণমূল মুকুটমণি অধিকাৰীৰ জয়লাভ হোৱা পৰিলক্ষিত হৈছে। আৰু বাগৰা সমষ্টিত তৃণমূল কংগ্ৰেছৰ মধুপৰ্ণা ঠাকুৰৰ জয়লাভ আৰু ইয়াৰ লগতে মানিকতলা সমষ্টিত TMCৰ শুক্তি পাণ্ডেৰ জয়লাভ আৰু ইফালে হিমাচল প্ৰদেশৰ হামিৰপুৰ সমষ্টিত জয়লাভ BJP প্ৰাৰ্থী আশীষ শৰ্মাৰ আৰু মধ্যপ্ৰদেশৰ আবাৰৱাৰা সমষ্টিত জয়লাভ কৰে BJPৰ প্ৰাৰ্থী কমলেশ প্ৰতাপ সাহাই আৰু বিহাৰৰ ৰূপলী সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী শংকৰ সিঙৰ জয়লাভ আৰু 13 সমষ্টিৰ 10খন সমষ্টিতেই ইণ্ডিয়া এলায়েন্সৰ জয়ৰ পিছতে এতিয়া আনন্দৰ বন্যা বোৱা দেখিবলৈ পোৱা গৈছে। মহাবিদ্যালয়ৰ অধ্যক্ষলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা। বিনামূলীয়া নামভৰ্তি নামত কিয় অধ্যক্ষই লয় 600 টকা। চৰকাৰে ফ্ৰী কৰি দিয়াৰ পিছতো 600 টকা লোৱা অধ্যক্ষক এবাৰ সকীয়নি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টকা লাগে যদি মোৰ পৰা খুজি লওক এনেদৰে মন্তব্য কৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আপোনালোক কৰ সংগ্ৰহকাৰী নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। আৰু একাংশ অধ্যক্ষই ফিজ ল'বলৈ নাপালে বেয়া পায়। সৰস্বতী পূজাৰ ফিজ নল'ব শিক্ষাৰ্থীৰ পৰা আৰু বিনামূলীয়া নামভৰ্তিৰ নামত লোৱা 600 টকা আজিয়ে উভতাই দিয়ক এনেদৰে সকীয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ফ্ৰী মানে ফ্ৰীয়ে হ'ব লাগে সকলো, ইয়াত কোনো টকা নাহে।
আৰু মহাবিদ্যালয়ৰ অধ্যক্ষলৈ মুখ্যমন্ত্ৰীৰ এই কঠোৰ বাৰ্তা যে বিনামূলীয়া নামভৰ্তিৰ নামত কিয় অধ্যক্ষ লয় 600 টকা চৰকাৰে ফ্ৰী কৰি দিয়াৰ পিছতো 600 টকা লোৱা অধ্যক্ষক এই হকিনি দিছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশবাসীক পুনৰ ভাল খবৰ দিবলৈ সাজু হৈছে মোদী 3.0 আয়ুষ্মান আঁচনিৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্তৰ সম্ভাৱনা আৰু ৰাছিয়া ভ্ৰমণৰ সময়ত আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু দুগুণ হ'ব আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসাৰ ধনৰাশি আৰু 10 লাখ টকা পৰ্যন্ত দেশবাসীয়ে পাব বিনামূলীয়া চিকিৎসাৰ সুবিধা বাজেটৰ বাবে সম্পূৰ্ণ সাজু হৈছে এইবাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অহা 23 জুলাইত বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিব এই বিষয় আৰু দেশৰ প্ৰায় 17 কোটি জনসাধাৰণলৈ শীঘ্ৰে হ'ব পাৰে বাজেটত এই ডাঙৰ ঘোষণা আৰু আয়ুষ্মান আঁচনিৰ অধীনত কেঞ্চাৰকে ধৰি সকলো দুৰাৰোগ্য ৰোগৰে চিকিৎসা হ'ব সম্পূৰ্ণ বিনামূলীয়া আৰু দেশবাসীক পুনৰ ভাল খবৰ দিবলৈ সাজু হৈছে মোদী 3.0 আৰু আয়ুষ্মান আঁচনিৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্তৰ সম্ভাৱনা আৰু ৰাছিয়া ভ্ৰমণৰ সময়ত আয়ুষ্মান কাৰ্ডক লৈ এই ডাঙৰ মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু আগতকৈ দুগুণ হ'ব আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসাৰ সেৱা বতৰক লৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী ৰাজ্যত পুনৰ কালৰূপ ধাৰণ কৰিছে বতৰে বানাক্ৰান্তৰ বাবে বিপদ মাতিব পাৰে এই মুছলধাৰ বৰষুণে আৰু উজনি নামনিৰ কেইবাখনো জিলাত অহা 15 জুলাইলৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ৰাজ্যৰ কেইবাখনো জিলাৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা আৰু নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়িছে ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো নদীৰ জলপৃষ্ঠ আৰু বতৰক লৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী ৰাজ্যত পুনৰ কালৰূপ ধাৰণ কৰিছে এইবাৰ বতৰে আৰু বানাক্ৰান্তৰ বাবে বিপদ মাতিব পাৰে এই মুছলধাৰ বৰষুণে